গাইজ ৱেলকাম টু মাই চেনেল আছাম গেমিং ফাৰুক। চ' আজি বহাগৰ 1 তাৰিখ ৰঙালী বিহুৰ প্ৰথমটো দিনা আৰু আজি সাধাৰণতে গৰুৰ বিহু হয়, গৰুৰ লগতে ম'হৰো বিহু হয়। চ' আজি ভিডিঅ'ত আপোনালোকক দেখাম এটা সুন্দৰ দুটতীয়া ম'হৰ পোৱালি আৰু ম'হৰ পোৱালিটো মানে গৰুৰ বিহু কেনেদৰে পালন কৰা হয় আপোনালোকে এইটো ভিডিঅ'ত চাবলৈ পাব। যে প্ৰথমৰ পৰা গা ধোৱাৰ পৰা আৰম্ভ কৰি পেলাই একদম সম্পূৰ্ণখিনি আপোনালোকে এইটো ভিডিঅ'ত চাব আৰু লগতে ম'হৰ পোৱালিটোৰ কাৰণ আপোনালোকে ভিডিঅ'ত গম পাব। চ' স্কিপ নকৰি পেলাই অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো দিয়া অলপ দেৰি হৈ আছে, চ' অলপ ব্যস্ত থকাৰ বাবে চ' স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অন কৰি দিব। চ' অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এনেদৰে ম'হৰ পোৱালিটোক মেহেন্দি আৰু হালধি লগোৱা হৈ আছে। চ' যিহেতু আজি বহাগৰ প্ৰথমটো দিন, গৰুৰ বিহু সাধাৰণতে আমি জানো, চ' লগতে ম'হৰো বিহু হয়। চ' যাৰ কাৰণে আজি এয়া চাওক মানে মেহেন্দি লগাই আছে আৰু হালধি লগাই আছে। চ' হালধি আৰু মেহেন্দি লগাই পেলাই লৈ যোৱা হ'ব গা ধুৱাবৰ কাৰণে। চাওক কি সুন্দৰকৈ লগাই আছে, একদম মাথাত লগাই আছে, গোটেই গাতে মেহেন্দি লগাই আছে। লগাই পেলাই তাৰপিছতহে গা ধুৱাবলৈ লৈ যাব। আৰু এতিয়া চাওক মেহেন্দি আৰু হালধি লগোৱা কামটো শেষ হৈ গ'ল। চ' এতিয়া লৈ যোৱা হ'ব ৰাস্তা দি গা ধুৱাবৰ কাৰণে। চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু যিসকলে চাই আছে এতিয়ালৈকে লাইক কৰা নাই, লাইক কৰি দিয়ক আৰু যিসকলে চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অল কৰি দিয়ক আৰু সকলোৱে কমেণ্ট কৰি পেলাই জনাব কোনে ক'ৰ পৰা চাই আছে ভিডিঅ'টো। চ' প্লিজ সকলোৱে কমেণ্ট কৰি জনাব কোনে ক'ৰ পৰা চাই আছে। আৰু এতিয়া চাওক এয়া মহটো দৌৰাই পেলাই লৈ আনি আছে, লৈ গৈ আছে গা ধুৱাবৰ কাৰণে লৈ যাব। এইটো কাৰণে দৌৰাই লৈ আনি আছে। চাওক তো বহুত সজাই এটা ম'হৰ পোৱালি, দুটাতহে মাত্ৰ বয়স আৰু ম'হৰ পোৱালিটো হ'ল কামপুৰ হেমন্তৰাজ কোৱা। চাওক আৰু এতিয়া প্ৰথমতে সেৱা কৰাব, আঁঠু কৰাব। চাওক সেৱা লৈ পেলাই তাৰপিছতে গা ধুৱাবলৈ লৈ যাব। চাওক কিমান সজা চাইছেনে, দুটাতহে মাত্ৰ বয়স, এতিয়াই কিমান শিক্ষা দিছে। চাওক এয়া আপোনালোকৰ সন্মুখত হেমন্তৰাজ কোৱা দুটতীয়া ম'হৰ পোৱালিটো, চাওক কিমান শিক্ষা দিছে। আৰু এতিয়া চাওক আহি পেলাই বিল পাই গ'ল আৰু এতিয়া বিলত নি পেলাই গা ধুৱাব। চাই থাকক আপোনালোকে। চাওক এয়া হেমন্তৰাজ কোৱা কামপুৰৰ ম'হৰ দুটতীয়া পোৱালিটো, চাওক কি সুন্দৰ লাগিছে চাইছেনে। এইটো সন্মুখত বিল আৰু এই বিলত নি পেলাই গা ধুৱাব। চাওক চ' এতিয়া চাওক গা ধুৱাই আছে, লগতে ইয়াত মানে জানে বিলাহী লাও এইবিলাক কাটি পেলাই দিয়ে আৰু কৈ যে লাও খাবি বেঙেনা খাবি বছৰে বছৰে পোৱালি দি। চ' এইটো যিহেতু মাইকী ম'হ নহয়, চ' তেনেকৈতো নক'ব। চাওক কি কৈ আছে। চাওক এতিয়া গা ধোৱা হৈ গ'ল আৰু এতিয়া ঘৰলৈকে লৈ যাব। চাওক এতিয়া গা ধুৱাই কমপ্লিট হৈ গ'ল, মানে অলপ ৰ'দত দিছে পানীখিনি শুকাবৰ কাৰণে। চাওক আৰু এতিয়া গা ধুৱাই আনিলে, গা ধুৱাই আনি পেলাই এতিয়া আকৌ সেৱা লগাই আছে। চ' সেৱা লোৱাই পেলাই তাৰপিছতহে ঘৰলৈকে লৈ যাব। চাওক আৰু কিমান শান্ত ম'হটো চাইছেনে, বহুত শিক্ষা দিছে কিন্তু ম'হটোক। চাওক হেমন্তৰাজ কোৱা কামপুৰ দুটতীয়া ম'হৰ পোৱালিটো। চাওক যিমান বাৰী কৈ সেৱা ল'বৰ কাৰণে সিমান বাৰী লৈ। চাওক আৰু এতিয়া ঘৰলৈকে লৈ আনিলে আৰু ঘৰলৈকে অনাৰ পিছত এয়া চাওক ম'হটোক আকৌ কিবা পানী ছটিয়াই দিছে।
চ' এনেদৰেই মানে বহাগ বিহুত বা ৰঙালী বিহুত প্ৰথম দিনটো মানে গৰুৰ বিহুৰ দিনাখন গৰু আৰু ম'হক তেনেদৰে মেহেন্দি লগাই পেলাই হালধি লগাই পেলাই গা ধুওৱা হয় আৰু গা ধুৱাই পেলাই চ' এনেদৰে অনা হয় আৰু এইটো বহুত দিন আগৰ পৰাই চলি আছে আহোমৰ পৰা চলি আছে আৰু বিহুটোতো বহুত আগৰ পৰা চলি আছিলে হাজাৰ হাজাৰ বছৰ আগতে কিন্তু আৰু গৰু আৰু এনেকৈ ম'হৰ এনেকুৱা বিহু আহোম যুগৰ পৰাই হৈ আছে চাওক চ' ভিডিঅ'টো চাই আপোনালোকৰ তাত কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিছে তেন্তে সকলোৱে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অন কৰি দিব আৰু সকলোৱে কোনে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি পেলাই জনাব